Hello students, welcome back to my YouTube channel. SS Scooty নিযুত মইনা আঁচনি SS ফার্স্ট ইয়ারত এডমিশন বা BA এডমিশনক লৈ সরকারি তরফৰ পৰা আহিছে অফিচিয়াল নোটিফিকেশন কি কৰিব লাগিব তোমালোকৰ এই ভিডিওটো তোমালোকে সবিশেষে জানিব পাৰিবা ভিডিওটো খুব দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ টপিক লৈ ভিডিওটো বনোৱা হৈ আছে সম্পূৰ্ণৰূপে তোমালোকে চাবা চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ সৰকাৰৰ তৰফৰ পৰা যেটো অফিচিয়াল নোটিফিকেশন বা অফিচিয়াল টুইট আহিছে হেইটো হয়তো তোমালোকে স্ক্ৰিনত দেখা পাইছা ইয়াত উল্লেখ কৰিছে নিযুত মইনাৰ কাৰণে তোমালোকৰ ৰি এপ্লাই কৰিব লাগিব আৰু তোমালোকৰ ৰেশন কাৰ্ডৰ দৰকাৰ হ'ব যাৰ যাৰ ৰেশন কাৰ্ড আছে তেওঁলোকৰ এডমিশন লবলৈ আৰু তোমালোকৰ ইনকাম সাৰ্টিফিকেটৰ দৰকাৰ নাই যদি তোমাৰ তাত ৰেশন কাৰ্ড আছে তেনহলে ইনকাম সাৰ্টিফিকেট নহলেও তুমি এডমিশন লব পাৰিবা আৰু SS স্কুটিৰ ওপৰত যে আপডেটটো আহিছে হেতু হল এইবাৰ SS স্কুটি পাবলৈ হলে তোমালোকৰ 80% নম্বৰ SS 2025 ত স্কোৰ কৰিব লাগিব যি সকলে নেকি 80% নম্বৰ পাইছা লৰা বা ছোৱালী কোনো কথা নাই তোমালোক সকলোৱে স্কুটি পাবা তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা নোটিফিকেশনটো ইয়াত উল্লেখ কৰা হৈছে যে নিযুত মইনা স্কুটি এণ্ড সাইকেল ডিস্ট্ৰিবিউশন টিউটৰ ৰিক্ৰুটমেন্ট এণ্ড মডেল স্কুলস ইন টি গাৰ্ডেন এৰিয়াস ৰেশন কাৰ্ড উইল now be accepted as income proof for free college admission all students under Nijut Mania need to reapply ji hokole niki Nijut Mania pai ase তেওঁলোকে আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগে কি কি প্ৰসিডিউৰ আছে হেতু তোমালোকে কলেজৰ পৰা গম পাই যাবা নহলে সৰকাৰি তৰফৰ পৰা আকৌ নোটিফিকেশন আহিব কেতিয়া এপ্লাই কৰিব লাগে তেতিয়া তোমালোকে গম পাই যাবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে সকলোখিনি কথা এইটো চেনেলৰ জৰিয়তে গম পাই যাবা লগতে উল্লেখ কৰিছে দোজ স্কোৰিং 80% plus in SS can apply for scooties যি সকলে নেকি 80% তকৈ ওপৰত পাইছে হে সকলে স্কুটিৰ কাৰণে এপ্লাই কৰিব পাৰিব এটো এই নোটিফিকেশন বা এই টুইটত উল্লেখ কৰা হৈছে এটো আছিল সৰকাৰৰ তৰফৰ পৰা লেটেস্ট আপডেট যত এডমিশনৰ কাৰণে হোক বা নিযুত মইনাৰ কাৰণে হোক বা SS স্কুটিৰ কাৰণে হোক এই তিনি চাৰিটা টপিকৰ ওপৰত এটা টুইটতে এই কথাখিনি উল্লেখ কৰি দিছে তো ভিডিওটো খুব দৰকাৰী তোমালোকে শেয়াৰ কৰি দিবা যাতে সকলোৱে এই কথাখিনি জানিব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো তোমালোকে ভিডিওসমূহ চাব পাৰিবা